প্ৰত্যাহ্বান মানে কি? এখন কিবা ৰেছলিং হ'ব নেকি? প্ৰত্যাহ্বান মানে কি? এটা প্ৰত্যাহ্বানটো BTCত জনাইছেই, 25 তাৰিখেতো ৰিজাল্ট ওলাবই। প্ৰত্যাহ্বানটো কিমান? 0 চিট পাব। গতিকে এইটোৱে প্ৰত্যাহ্বান। প্ৰত্যাহ্বানৰ কোনো মিনিং নাই। প্ৰত্যাহ্বান কোনে জনায়? যাৰ এটা নিজৰ শক্তি থাকে, যোনে নিজৰ আত্মা পাকিস্তানক বন্ধক দি থৈ দিছে, সি আমাৰ দৰে মানুহক কেনেকৈ প্ৰত্যাহ্বান জনাব? আমিতো কেনেকৈ চলি থকা মানুহ, আমাৰ দৰে মানুহক প্ৰত্যাহ্বান জনাব নোৱাৰে নহয়। এইবিলাক হৈছে আমুল বেবী আমাৰ লগত কি পাত্তা পাব? এবাৰ যোৱাটো ইমান এবাৰহে মাত্ৰ কি? বাংলাদেশত যোৱাটো কি অপৰাধ? বাংলাদেশটোতো আমি যাওঁৱে, তাতে ঢাকেশ্বৰী মন্দিৰ আছে। বাংলাদেশত যোৱাটো কেতিয়া অপৰাধ হ'ল? বাংলাদেশততো বাংলাদেশখন দেখোন ইন্দিৰা গান্ধীয়ে স্বাধীনেই কৰি দিছে। প্ৰথম ইন্দিৰা গান্ধীক ধৰিব লাগিব না বাংলাদেশখন কিয় স্বাধীন কৰিছে বুলি। গতিকে জ্ঞান আৰু নলেজৰো কম আছে। আমুল বেবী হ'লে একো নাথাকে। ইন্দিৰা গান্ধীয়ে স্বাধীন কৰা দেশ এখনত আমি যাব নোৱাৰোঁ নেকি? পাৰোঁ নে নোৱাৰোঁ? প্ৰথমতে ইন্দিৰা গান্ধীক ধৰিব লাগিব যে আপুনি কিয় দেশখন স্বাধীন কৰিছিল। গতিকে এইবিলাক মই ক'লোঁ যে যোনে ওপৰতে পায় নহয় বস্তুবিলাক, এই কথা একো বুজি নাপায়।